welcome to Education Wheel. Last class I have already discussed about the matrix multiplication. Today I will discuss the exercise 3.2 from the book NCERT class 12. The question is, first question is, find x if y equal to this one and twice x plus y equal to this one. That means yate amak koise je find matrix x aru y matrix to dia ase aru equal to dia ase mane amar condition to ene ko dia ase solution to ami keneka kori let x eta matrix dese let x be a matrix where elements a b c d. Then according to question ki diya ase twice x plus y equal to ma diya ase 1 0 minus 1 5. Yate ami keneka korim according to question diya ase tu tetia hole ma ki hobo 2 x ami ki boli dhorisilu x we have taken as a b c d plus y already given in the question 3 2 1 4 equal to 1 0 minus 1 5. Now we have to scalar multiply of a matrix x, then twice a twice b twice c twice d. মানে ইয়াতে আমাৰ কি হয় এই 2 টু প্ৰত্যেকটো এলিমেন্টৰ লগতে কি হ'ব মাল্টিপ্লাই হ'ব প্লাস কি হ'ব যেটো আছে আমাৰ 3 2 1 4 ইকুৱেল টু আমাৰ ইফালে আছে 1 0 minus 1 5. ইয়াতে আমি কি পাম এই দুটা আমি কি কৰিব লাগিব এড কৰিব লাগিব তেতিয়ালে এড কৰিলে কি হ'ব এড কৰিব লাগিব যেহেতু মাজত কি আছে দুটা মেট্ৰিক্স এডিশন অলৰেডি আই হেভ ডিসকাস ইন প্ৰিভিয়াস ভিডিও যদি কোনবাই সোৱা নাই তেতিয়ালে মোৰ প্ৰিভিয়াস ভিডিও চাব পাৰে যে মেট্ৰিক্স দুটা এডিশন কেনেকৈ আমি কৰিব পাৰো তেতিয়া মানে কৰেসপন্ডিং এলিমেন্টস গুৰৰ কি হয় এড হয় twice a plus 3 ইয়াতে হ'ব twice b plus 2 ইয়াতে হ'ব twice c plus 1 আৰু এটো হ'ব twice d plus 4 equal to ইফালে আছে কিমান 1 0 minus 1 5. এতিয়া এটো আমি শিকিছো the equality of two matrix দুটা matrix যদি আমাৰ ইকুৱেল হয় ইয়াতে এই যেটো matrix পালো এই matrixৰ এটো এটা এলিমেন্ট এটো এটা এলিমেন্ট এটো এটা এলিমেন্ট এটো এটা এলিমেন্ট তেতিয়া matrix দুটা কেতিয়া আমি ইকুৱেল বুলি কওঁ যেতিয়া corresponding elements are equal. Therefore we can write twice a plus 3 equal to 1. তেতিয়া a equal to কিমান পাম আমি a equal to এটো ফলে গলে আমি পাম a equal to -1. Next twice b plus 2 equal to কি হ'ব 0. It will b also equal to -1 আৰু এটো equal to এটো হ'ব twice c plus 1 equal to -1. So c equal to also -1. Again twice d plus 4 equal to 5. Then d equal to -1/2. Therefore the x matrix will be a b c d. Then a is -1, b is -1, c is also -1, d is -half. This is the answer. ইয়াতে আমি দুটা বস্তু শিকিছো এটা হল স্কেলাৰ মাল্টিপ্লিকেশন অফ মেট্ৰিক্স আৰু এটা হল মেট্ৰিক্স ইকুৱেলিটি আৰু এটা বস্তু মই জানিব লাগিব মেট্ৰিক্স এডিশন অলৰেডি মই ডিসকাস কৰিছো প্ৰিভিয়াস ভিডিও মোৰ প্লেলিষ্টত যাই চাব পাৰে ক্লাস 12 ফৰ ম্যাথছ বুলি এটা প্লেলিষ্ট আছে তাতে আমাৰ সব ভিডিও দিয়া আছে যে দুটা মেট্ৰিক্স কেনেকৈ এড কৰিব লাগে মেট্ৰিক্সৰ লগত যদি কোনো এটা কনস্ট্যান্ট থাকে তেতিয়া কেনেকৈ মাল্টিপ্লাই হয় আৰু equality of matrix কাক কয় এই বস্তুটো দিয়া যায় এতিয়া matrix আমাৰ যেটো आंसर হ'ব এটো হ'ব x equal to -1 আৰু -half নহয় ইয়াতে হ'ব +half এটো কিমান হ'ব +half এটো ইফালে গলে 1 এটো হলে +half
नेक्स्ट इतना साम सिम्प्लिफाई दिस वन प्लस दिस वन এটা আমি সিম্পলিফাই কৰিব দিছে তেতিয়ালে সিম্পলিফাই আমি কেনেকৈ কৰিম এটো আমাৰ সলিউশন কি হ'ব সে প্ৰথম আমাৰ কি দিছে এটো মাল্টিপ্লিকেশন কৰিব লাগে তাৰ পিছত এটো মাল্টিপ্লিকেশন মানে স্কেলাৰ মাল্টিপ্লিকেশন অফ এ ম্যাট্ৰিক্স বুলি আমি ক'ব পাৰো তেতিয়ালে এটো যদি মাল্টিপ্লাই কৰো তেতিয়ালে কি হ'ব এই টাৰ্মটো প্ৰত্যেকটোৰ লগতে কি হ'ব মাল্টিপ্লাই হ'ব দ্যাট মিন্স আমি এটো লিখিব পাৰো এটো ম্যাট্ৰিক্সটো আমাৰ কি হ'ব cos স্কয়াৰ থিটা ইয়াতে হ'ব cos থিটা sin থিটা ইয়াতে হ'ব মাইনাস cos থিটা sin থিটা ইয়াতে হ'ব cos স্কয়াৰ থিটা ইয়াতে কি হ'ব cos স্কয়াৰ থিটা প্লাস এটো যদি ইয়াৰ লগত মাল্টিপ্লাই কৰো তেতিয়া কি হ'ব এই sin থিটাটো প্ৰত্যেকটো এলিমেন্টৰ লগত মাল্টিপ্লাই হ'ব দ্যাট মিন্স sin স্কয়াৰ থিটা মাইনাস কি হ'ব sin থিটা cos থিটা নেক্সট কি হ'ব এটো আমাৰ এলিমেন্ট এটা নেক্সট কি হ'ব sin থিটা cos থিটা তাৰ পিছত হ'ব sin স্কয়াৰ থিটা ম্যাট্ৰিক্স এডিশনটো কি হয় কৰেসপন্ডিং এলিমেন্টস বোৰ কি হ'ব এড হ'ব যদি এড কৰো তেতিয়া কি হ'ব cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা এটো কি হ'ব cos থিটা sin থিটা minus sin theta cos theta এটো আৰু এটো কি হৈ যাব এড হলে এটো আমি কি হ'ব minus cos theta sin theta plus এটো কি হ'ব sin theta cos theta next কি হ'ব এটো cos square theta plus sin square theta যদি আমি এড কৰো মানে এটো cos স্কয়াৰ থিটা মাজত প্লাস আছে মাজত প্লাস আৰু sin স্কয়াৰ থিটা sin স্কয়াৰ থিটা ঠিক আছে এটো cos স্কয়াৰ থিটা প্লাস আছে মাজত ঠিকনা sin স্কয়াৰ থিটা এটো আহি গল তাহলে cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা ইকুয়াল টু কি হয় 1 হয় এটো যদি আমি চাও কি আছে sin থিটা cos থিটা ইয়াতো আছে sin থিটা cos থিটা এটো আছে মাজত আগত আছে কি প্লাস এটো আৰু এটো গেটস ক্যান্সেল সেম এটো আৰু এটো কি হৈ যাব ক্যান্সেল হ'ব এটো কি হ'ব 0 তলতো কি হ'ব 0 এটো কিমান হ'ব 1 এইটোৱে সিম্পলিফিকেশন অফ ম্যাট্ৰিক্স বুলি ক'লে এইটোৱে আমাৰ आंसर হ'ব যে 1 0 0 আৰু ইয়াক আমি কি বুলি কম আইডেন্টিটি ম্যাট্ৰিক্স ইয়াক আমি কি বুলি কম আইডেন্টিটি ম্যাট্ৰিক্স আৰু আইডেন্টিটি ম্যাট্ৰিক্স অফ কি আছিল যে এটো অৰ্ডাৰ হ'ল 2 আমি এটো এনেকুৱাকেও লিখো এটো অলৰেডি মই প্ৰিভিয়াস ভিডিঅ ডিসকাস কৰিছো হোৱাট ইজ আইডেন্টিটি ম্যাট্ৰিক্স নেক্সট আৰু এটা কোৱেশ্চন চাম if f of x equal to this matrix show that f of x plus f of y equal to f of x plus y প্ৰথম কথা হ'ল ইয়াৰ মানে আমাৰ এটা বস্তু জানিব লাগিব ফাংশন কাক কয় what is a function কেনেকুৱা আছিল আমি সাপোজ আমি পঢ়িছিলো যে f of x equal to আমি ফাৰ্স্ট ইয়াৰতে পঢ়িছো f of x equal to twice x plus 1 তেতিয়ালে কি হয় x ৰ যিকোনো ভ্যালুৰ কাৰণে তেতিয়া ইয়াত যদি চেঞ্জ কৰো তেতিয়ালে ইয়াতো চেঞ্জ কৰিব লাগে that means f of 2 হলে ইয়াত কি হ'ব 2 into 2 plus 1 যদি ইয়াতে f of y হয় তেতিয়ালে ইয়াতো কি হ'ব 2 into x ৰ জায়গা কি হ'ব y plus 1 যদি f of ইয়াতে কিমান হয় সাপোজ t হয় তেতিয়ালে এটো কি হ'ব 2 into x ৰ জায়গা t হ'ব plus 1 হ'ব এটো হল আমাৰ ফাংশনৰ মেইন কথাটো ইয়াতে আমাৰ এইটো বস্তুটোই আছে কি দিছে f of x মানে ইয়াতে আছে cos x যেতিয়া ইয়াতে f of y হ'ব তেতিয়ালে ইয়াত কি হ'ব cos y ইয়াত কি হ'ব minus sin y 0 to 0 থাকিব ইয়াত তো কোনো x ৰ কোনো ধৰণৰ কি নাই এটো কো আমি ডিপেন্ডেন্ট নহয় x ৰ ওপৰতে ই ডিপেন্ডেন্ট নহয় সেইকাৰণে প্ৰথমত আমাৰ কি আছে যদি আমি চাও প্ৰথমত আমাৰ দিয়া আছে কি দিয়া আছে যদি আমি ইয়াতে চাও সলিউশন আমি কেনেকৈ কৰিম যে f of x তো আমাৰ দিয়াই আছে given f of x equal to এইটো তেতিয়া আমাক লাগে কি f of y আৰু f of x দিয়া আছে কিমান যে cos x minus sin x তাৰপিছত 0 sin x cos x 0 0 0 1 এটো হল আমাৰ f of x তেতিয়ালে f of y কি হ'ব সেই x ৰ জায়গাত কি হৈ যাব y হৈ যাব তেতিয়ালে কি হ'ব cos of y
মাইনাস কি হ'ব sin y এটো কি হ'ব 0 ইয়াতে কি হ'ব sin x নহয় এবাৰ কি হ'ব y কাৰণ ইয়াতে আমাৰ কি হৈছে y sin y এটো কি হ'ব cos y এটো কি হ'ব 0 এই তলৰ খিনিটো আমাৰ কি থাকিব কোনো ধৰণৰ x নাই সেইকাৰণে 0 0 1 এ থাকিব এতিয়া আমাৰ কথা হ'ল যে শো দ্যাট দেখাব লাগে লেফট হ্যান্ড ইকুয়াল টু রাইট হ্যান্ড হিয়ার লেফট হ্যান্ড ইকুয়াল টু কি দিয়া আছে লেফট হ্যান্ড সাইড ইকুয়াল টু দিয়া আছে f অফ যদি আমাৰ ইয়াতে f টু ক্যাপিটাল দিয়া আছে আমি f টু ক্যাপিটালে দিম তেতিয়ালে ইয়াতো ক্যাপিটাল হ'ব f of x plus f of কি y f of x ৰ আমি কি পালো এটো পালো f of y আমি এটো পালো আমি ইয়াতে বহাই দিব পাৰো যে f of x ৰ ভ্যালু আমি কি পাইছো cos x তাৰপিছত কি পাইছো minus sin x এটো তো আমাৰ দিয়াই আছে sin x cos x 0 0 0 1 এটো হল f of x ৰ ভ্যালু প্লাস f of y ৰ ভ্যালু কি হ'ব f of y ৰ ভ্যালু হ'ব আমাৰ এটো cos y sin y 0 sin y cos y 0 0 0 1 নেক্সট আমি এটো কি কৰিম এড কৰি দিম এটো একচুয়ালি দিস ওয়ান ইয়াতে এটো হ'ব ইনটু ইয়াতে কি হ'ব এটো ইনটু আছে এটো ইনটু হ'ব ইয়াতো লেফট হ্যান্ড সাইডত একচুয়ালি ইনটু আছে ইয়াতে মিস্টেকলি প্লাস লিখিছিলো ইয়াতে কি হ'ব মাল্টিপ্লিকেশন f of x into f of y তেতিয়ালে কি হ'ব ম্যাট্ৰিক্স মাল্টিপ্লিকেশন কৰিব লাগিব ম্যাট্ৰিক্স মাল্টিপ্লিকেশন কৰিলে কেনেকুৱা হ'ব যে এইটো আৰু এইটো প্ৰথম আমি এইটো ৰো এইটো কলম কৰিব লাগিব তেতিয়ালে আমি কি পাম প্ৰথম আমি চাম cos x cos y cos x cos y তাৰ পিছত কি হ'ব এইটোৰ লগত এইটো হ'ব মাইনাস কি হ'ব মাইনাস sin x sin y minus sin x sin y তাৰ পিছত কি হ'ব আমাৰ এইটো আৰু এইটো যদি কৰো তেতিয়ালে কি পাই যাম 0 মানে প্লাস 0 হ'ব তে লিখাটো দৰকাৰ নাই নেক্সট আমি এইটো আৰু এইটো চাম এইটো আৰু এইটো চালে আমাৰ কি হ'ব cos x minus এইটো হ'ব প্ৰথমত হ'ব minus cos x sin y তাৰ পিছত কি হ'ব minus sin x নেক্সট কি হ'ব sin x cos y তাৰ পিছৰটো কি হ'ব তাৰ পিছৰটো আমাৰ কি হ'ব 0 আছে তাৰ পিছৰটো আমাৰ কি আছে যে প্লাস 0 আৰু 0 আমি যদি চাও এইটোৰ লগত এইটো যদি কৰো তেতিয়ালে কি পাম या अल्टीमेटली আমি ইয়াতে যাই বিনি কি পাই যাম 0 পাম जो सब केटा cos x into 0 0 minus sin x into 0 0 अगो 0 into 1 0 सब केटा 0 प्लस কৰি দিলে আমি কি পাম 0 পাম नेक्स्ट लाइनत কি হ'ব আমাৰ नेक्स्ट लाइनत হ'ব sin x cos y sin x cos y plus cos x sin y cos x sin y मैट्रिक्स मल्टिप्लिकेशन যদি সোয়া নাই তেতিয়াৰ মোৰ প্ৰিভিয়াস ভিডিওত মই দিছো যে मैट्रिक्स मल्टिप्लिकेशन কেনেকৈ কৰা হয় যে এইটো টাৰ্মৰ লগত এইটো হ'ব এইটো টাৰ্মৰ লগত এইটো হ'ব 0 * 0 + 0 যদি আমি কৰো তেতিয়া 0 হ'ব নেক্সট এইটো रो আৰু এইটো কলম দ্যাট মিন্স কি পাম মাইনাস sin x sin y প্লাস কি হ'ব cos x cos y cos x cos y তাৰ পিছৰটো কি হ'ব তাৰ পিছৰটো আমাৰ কি হ'ব 0 হ'ব কাৰণ আমি 0 এইটো টাৰ্মৰ লগত যদি কৰো এইটো 0 0 আকৌ এইটো 0 হ'ব দেখি কাৰণে 0 হ'ব নেক্সট কি হ'ব 0 * 0 0 * sin y 0 1 * 0 দ্যাট মিন্স আমি 0 পাম নেক্সট এইটো লগত এইটো যদি কৰো তেতিয়ালে এইটো 0 এইটো পাম 0 এইটো 0 দ্যাট মিন্স আকৌ 0 নেক্সট যদি এইটা কৰো এইটো 0 * 0 0 * 0 1 * 1 that means আমি লাস্টত কি পাইছো 1 নেক্সট আমি সাম লেফট হ্যান্ড সাইড ইয়াতে আমি চালো ইয়াতে যদি কৰো তেতিয়ালে কি হ'ব cos x cos y - sin x sin y তেতিয়ালে কি লিখিব পাৰো আমি তেতিয়ালে আমি কি লিখিব পাৰো cos এটো যদি আমি চাও cos a
cos b minus sin a sin b তেতিয়াহ'লে কি আছিলে cos a plus b তেতিয়াহ'লে আমি কি লিখিব পাৰো ইয়াতে এটো আমি লিখিব পাৰো cos a plus b ইয়াৰ জায়গাত কি আছে x plus কি হ'ব y নেক্সট এটো যদি চাও এটোত কি আছে ইয়াতে মাইনাস আছে ইয়াতো মাইনাস আছে যদি আমি মাইনাসটো কমন লও তেতিয়াহ'লে কি হ'ব মাইনাস যদি মাইনাস কমন লও মাইনাস কি হ'ব cos x sin y তাৰ পিছত কি আছে প্লাস হৈ যাব এটো প্লাস হৈ যাব sin x cos y তেতিয়াহ'লে আমি এটো ক'ব পাৰো cos a sin b sin a cos b তেতিয়াহ'লে কি হ'ব মাইনাস sin a plus b sin কি হ'ব a plus b ইয়াৰ জায়গাত কি আছে x আছে প্লাস কি হ'ব y এটো তো 0 0 ই থাকিব নেক্সট আমি চাম এটো কি আছে cos x cos y plus sin x cos y plus cos x sin y মানে কি লিখিব cos a sin a cos b এটো হ'ব cos a sin b তেতিয়াহ'লে কি হ'ব sin a plus b sin a plus b ইয়াতে এর জায়গাতে x b এর জায়গাত কিমান y ঠিক এটো কি হ'ব এটো যদি চাও আমি কি হ'ব cos a cos b minus sin a sin b তেতিয়াহ'লে আমি ইয়াতে কি লিখিব পাৰো যে cos a plus b কি আছে x আৰু y ইয়াতে কি হ'ব 0 0 এটো 1 আছে ইয়াতো 0 থাকিব ইয়াতে আমি কি কম পালো ইয়াৰ পৰা এটো যদি আমি কও যে এখিনি মানে হল যেনেকুৱা আমাৰ ফাংশনটোত কি আছে যদি x থাকে তেতিয়াহ'লে আমি f of x লিখিছিলো y থাকিলে কি লিখিছো f of y যদি ইয়াতে x plus y থাকে তেতিয়াহ'লে আমি এই বস্তুটোক আমি কি লিখিব পাৰো যে এই বস্তুটোক লিখিব পাৰো f of x plus y যিখিনি যত x আছে ইয়াতে কি আহি গলে এবাৰ x plus y ইয়াতে x আছিল ইয়াতে আহি গলে x plus y ইয়াতো x আছিল x plus y ইয়াতো কি আছিল x আছিল x plus y ইয়াতো আছিল সেম হি কাৰণে এটো আমি লিখো এটো হৈ গল রাইট হ্যান্ড সাইড এটি আমাৰ প্রুফ আছিল হৈ গল এটি আমাৰ প্রুফ এটো আছিল আমাৰ ম্যাট্ৰিক্স মাল্টিপ্লিকেশনটো আমি ভালকৈ বুজি পাব লাগিব তাৰ কাৰণে মই অলৰেডি প্ৰিভিয়াস ভিডিওত বুজাইছো যে ম্যাট্ৰিক্স মাল্টিপ্লিকেশন কেনেকুৱা হয় আৰু ইয়াতে আমাৰ দুটা ফৰ্মুলা ইউজ হৈছে এটা হ'ল cos a plus b আৰু এটা হ'ল sin a plus b এই দুটা সূত্ৰ ইয়াতে ইউজ হৈছে নেক্সট কোৱেশ্চনটো আমাৰ এটো আছে নেক্সট কোৱেশ্চনটো প্লিজ টেক স্ক্ৰিনশ্বট অফ দিস Please take a screenshot. Next to আমার কি আছে next question to আমার কি যদি আমি এখানে রাখ করে দিও next question ত আমাৰ সলিউশন কি কৰিব লাগে ইয়াতে দিছে a square minus 5a plus 6i if a equal to this one যদি a হয় তেতিয়ালে আমি প্ৰথমত a স্কয়াৰ উলাব লাগিব তাৰ পিছত 5a উলাব লাগিব তাৰ পিছত কি কৰিব লাগিব 6i ইয়াতে আমাৰ কি কৰিব লাগিব i টু কি বস্তু ইয়াতে i কৈ আছে যে i মানে হল আইডেন্টিটি ম্যাট্ৰিক্স কিন্তু অৰ্ডাৰ কি লব লাগিব অৰ্ডাৰ 3 লব লাগিব কাৰণ ইয়াতো কিমান আছে আইডেন্টিটি ম্যাট্ৰিক্সৰ ইয়াৰ কিমান আছে 3 into 3 অৰ্ডাৰ আছে কাৰণ আইডেন্টিটি ম্যাট্ৰিক্স ইয়াতে লিখিম আমি i3 equal to কি হ'ব 1 0 0 এটো আমি সদায় মুখস্থ ৰাখিব লাগে 0 1 0 0 0 1 এনেকুৱা হ'ল i3 এটুক আমি আইডেন্টিটি ম্যাট্ৰিক্স কয় এই আইডেন্টিটি ম্যাট্ৰিক্সৰ ওপৰত মই অলৰেডি ভিডিও এটা আপলোড কৰিছো সেই আপলোড ভিডিওটো চাব পাৰে এটো মোৰ প্ৰিভিয়াস এইটো লেকচাৰতে আছে প্ৰিভিয়াস ভিডিওত আছে নেক্সট আমাৰ উলাব লাগিব কি a square মানে কি হ'ব a into a মানে দুটা কি ম্যাট্ৰিক্সৰ মাল্টিপ্লিকেশন দুটা ম্যাট্ৰিক্সৰ কি আছে 2 0 1 next 2 1 3 next কি আছে 1 minus 1 0 আৰু এটা আছে কি 2 0 1 2 1 3 1 minus 1 0 সেম a into a কৰিব লাগে তেতিয়া হলে আমাৰ কি হ'ব সেই ম্যাট্ৰিক্সটো কি হ'ব তেতিয়া আমি প্ৰথমত কি কৰিব লাগিব প্ৰথমত আমাৰ কৰিব লাগিব रो এক নম্বৰ কলম যেটো কিমান হ'ব 4 plus 0 plus 1 এটো 2 into 2 0 into 2 1 into 1 মাজত কি হয় সদায় প্লাস নেক্সট এটো আৰু এটো কৰিলে 0
প্লাস 0 মাইনাস 1 নেক্সট এইটো কৰিলে কি হ'ব 2 প্লাস 0 প্লাস 0 নেক্সট এইটো লাইনৰ পৰা এইটো লাইন কৰিলে কিমান হ'ব তেতিয়া হ'ব এইটো লাইন আৰু এইটো লাইন কৰিলে 4 প্লাস 2 প্লাস 3 নেক্সট কি হ'ব 0 প্লাস 1 মাইনাস 3 নেক্সট কি হ'ব এইটো লাইন কৰিলে কি হ'ব 2 plus 1 sorry 2 plus 3 plus 0 next আমি এইটো লাইন আৰু এইটো লাইনত কৰিম এইটো লাইন কৰিলে কি পাম আমি 1 into 2 minus 2 plus 0 next কি পাম 0 minus 1 plus 0 next কি পাম 1 minus 3 plus 0 এইটো হৈ গল আমাৰ a স্কয়ার মানে ইয়াতে আমি কি পাম a স্কয়াৰৰ ভ্যালু কি পাই আছো 5 নেক্সট পাম -1 নেক্সট পাম 2 ইয়াতে কিমান পাই আছো 4 6 3 and 9 নেক্সট হ'ব -2 ইয়াতে পাম আমি 5 নেক্সট ইয়াতে হ'ব 0 0 -1 ইয়াতে পাম আমি -2 এইটো হৈ গল আমাৰ a স্কয়াৰৰ ম্যাট্ৰিক্স এতিয়া আমাৰ কথা হ'ল যে লেফট হ্যান্ড কি ওলাব লাগে a স্কয়ার minus 5a plus 6i স্কয়ার আমি কি কৰিম এতিয়া আমি ইফালে লিখিছো কেনেবাকে কৰিব লাগিব আমাৰ কি কৈছে a স্কয়ার কি দিছে ওলাব লাগে a স্কয়ার minus 5a plus 6i তেতিয়ালে ইকুৱেল টু কি হ'ব a স্কয়ার আমি কি ভ্যালু পালো a স্কয়াৰৰ ভ্যালু পালো 5 minus 1 2 9 minus 2 5 next কি পালো 0 minus 1 minus 2 minus 5 into a মানে 5 into a matrix to কোনটো দিয়া আছে এটো matrix দিয়া আছে আমাৰ তেতিয়ালে a আমি 5 to কি হ'ব প্ৰত্যেক এলিমেন্টৰ লগত কি হ'ব মাল্টিপ্লাই হ'ব 5 into a that means a আছে কিমান হ'ব 5 into 2 10 5 into 0 কৰিলে 0 5 into 1 কৰিলে 5 next কি হ'ব 10 5 next কিমান হ'ব 15 next কিমান হ'ব 5 minus 5 তাৰ পিছত কিমান আছে 0 হ'ব plus 6i 6 into i ইয়াতে i মানে হ'ব i3 কাৰণ সবৰে অৰ্ডাৰটো কিমান এটোৰ অৰ্ডাৰটো কিমান 3 into 3 এটোৰ অৰ্ডাৰটো কিমান 3 into 3 সেই কাৰণে এটোৰ অৰ্ডাৰটো কিমান হ'ব লাগিব 3 ইয়াৰ লগত কি কৈছে 6i মানে হ'ব 6 সব কেটা এলিমেন্টৰ লগত কি হ'ব মাল্টিপ্লাই হ'ব 6 সবৰ লগত মাল্টিপ্লাই কৰিলে কি হ'ব 6 into 1 6 0 into 6 0 থাকিব that means 6 কি হ'ব 0 0 ইয়াতে কি হ'ব 0 6 0 0 0 6 এটো হ'ব আমাৰ এটা মেট্ৰিক্স এতিয়া আমি জাস্ট এডিশন আৰু সাবট্ৰেকশনৰ যেটো আছে এইখিনি কৰিব লাগে তেতিয়া আমাৰ ফাইনালটো কি হ'ব 5 -10 + 6 নেক্সট কি হ'ব -1 -0 + 0 নেক্সট কি হ'ব 2 -5 + 0 ইয়াৰ ক্ষেত্ৰত কি হ'ব 9 মাইনাস কি হ'ব 10 + 0 নেক্সট কি হ'ব -2 -2 -5 নেক্সট কি হ'ব +0 নহয় প্লাস কি হ'ব আমাৰ 6 + 6 এটো 6 তাৰ পিছত কি হ'ব 5 -15 + 0 নেক্সট টু কি হ'ব 0 -5 + 0 + 0 নেক্সট কি হ'ব -1 -1 আছে কি হ'ব +5 + 0 নেক্সট কি হ'ব -2 -2 -0 + 6 ইখিনি হ'ব ইয়াত যদি আমি ক্যালকুলেট কৰো কি পাম যেটো পাম হিটোই আমাৰ কি হ'ব आंसर হ'ব এটো তুমি কি পাম যে 5 6 11 11 -10 1 এটো কৰিলে আমি কিমান পাম এটো আমাৰ কিমান আছে 0 আছে তেতিয়া কিমান পাম -1 এ পাম এটো কিমান পাম -3 পাম ইয়াতে কিমান পাইছো -1 ইয়াতে কিমান পাইছো -1
নেক্সট এইটো কিমান পাম -10 এইটো কিমান পাই আছো -5 এইটো কিমান পাম 4 এইটো কিমান পাম -2 এইটো কিমান পাই আছো আমি -2 সরি ইয়াতে এইটো 0 আছে এইটো কিমান আছিল এইটো 0 আছিল -2 0 -6 তেতিয়া এইটো পাম +4 মানে 4 পাম ইটোৱে হ'ব আমাৰ आंसर ইটোৰ যেটো ভ্যালু ওলাব দিছে এইটো যেটো আছে a² - 5a + 6 এর ভ্যালু কি হ'ব আমাৰ ইটোৱে হ'ব ইয়াতে আমি জাস্ট সিম্পলি যদি কও যে ম্যাট্রিক্স কি হৈছে ইয়াতে আমাৰ ম্যাট্রিক্স মাল্টিপ্লিকেশন ম্যাট্রিক্স এডিশন আৰু ম্যাট্রিক্স সাবট্ৰেকশন হৈছে আৰু আইডেন্টিটি ম্যাট্রিক্স যেটো আছিল আইডেন্টিটি ম্যাট্রিক্স তো ইয়াতে ইউজ হৈছে